ৰাজ্যত অৰুণোদয় আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ। নৱগঠিত গোৰেশ্বৰ সমষ্টিৰ বামুণঝাৰত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বহু দৰিদ্ৰ মহিলা। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ। অৰুণোদয় নোপোৱাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিলে একাংশ মহিলা। তামুলপুৰ জিলাৰ নৱগঠিত গোৰেশ্বৰ সমষ্টিৰ বামুণঝাৰত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ ব্যাপক প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত মহিলাসকলে। অৰুণোদয় আমাক লাগিবই, নিৰ্বাচনৰ আগত অৰুণোদয় লাগিবই, অৰুণোদয় নহ'লে ভোট বৰ্জন কৰিম এনে শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে মহিলাসকলে। প্ৰতিবাদ কৰা মহিলাসকলৰ অভিযোগ, বহু অযোগ্য মহিলাই লাভ কৰিছে অৰুণোদয়। দৰিদ্ৰ পৰিয়ালৰ এইসকল মহিলাৰ একাংশই পূৰ্বে লাভ কৰি আহিছিল অৰুণোদয় ধন। পৰৱৰ্তী সময়ত কৰ্তন কৰা হয় অৰুণোদয় আঁচনিৰ সুবিধা। পুনৰ প্ৰপত্ৰ জমা দিয়াৰ পিছতো অৰুণোদয় আঁচনিৰ ধন নোপোৱাত এক প্ৰকাৰ ভাঙি পৰিছে এইসকল দৰিদ্ৰ মহিলা। যিসকলে নতুনকৈ পাইছে সেইসকলক ধনৰ বিনিময়ত অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰা বুলি অভিযোগ তুলিছে মহিলাসকলে। অৰুণোদয় আঁচনিক লৈ এতিয়া এনেদৰে ঠায়ে ঠায়ে অব্যাহত আছে খুব অসন্তুষ্টি। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ আজি অৰুণোদয় আঁচনি হিতাধিকাৰীসকল ওলাই আহিছে। আমাৰ এই বামুণঝাৰ এলেকাৰ যিবিলাক দুখীয়া মহিলা আছে, বিধৱা বিকলাংগ, এইবিলাক মহিলা বঞ্চিত কৰিছে। কিহৰ কাৰণে বঞ্চিত কৰিছে? আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্ট পৰে আৰু গোৰেশ্বৰ সমষ্টি গাঁও বামুণঝাৰ বাক্সা পৰে। কিহৰ কাৰণে আমাৰ এওঁলোকক তাৰমানে ৰাখিলে এনেকুৱা কৰি? আমি আজি বহুত তাৰমানে দুখ পাইছোঁ। আমি বিধৱা মানুহ, আমি কেনেকৈ খাম? আমি ভোটটো দি আছোঁ, আজি অত বছৰ আমি ভোট দিয়ে আছোঁ। ভোট আমি কিহত দিম? কাক দিম আমি ভোট? আমাৰ এতিয়া মানে ভোটটো আমি নিদিওঁ। আমি অৰুণোদয় নিদিলে ভোট বন্ধ হ'ব, ভোট বৰ্জন কৰিব লাগে। এইখিনিয়ে মোৰ ক'বলগীয়া। আগতে আমি পাইছিলোঁ, 8 মাহ 9 মাহমান হৈ গ'ল, বন্ধ কৰি দিছে। কৈছে যে জানুৱাৰী মাৰ্চ মাহত মানে গোটাইখিনি ক্লিয়াৰ কৰি দিম, আমি নতুন পুৰণ গোটাই ক্লিয়াৰ কৰি দিম। আমিতো একদম পুৰণা মানুহ, 19 চনৰ পৰা পাইছিলোঁ। এতিয়া আমাৰ বেংকত যাওঁ, চেক কৰিব গ'লে কয় কি আপোনালোকৰ অৰুণোদয় সোমাই দিয়া নাই। কিহৰ কাৰণে সোমাই দিয়া নাই? কোনে সোমাই দিয়া নাই? হেমন্ত বিশ্ব ছাৰে কি দেখা নাই নেকি? এইবিলাক হেমন্ত ছাৰে কি নিউজবিলাক পোৱা নাই নেকি? দুখীয়া মানুহক এইবিলাক কিয় কৰিছে? কিহৰ কাৰণে কৰিছে? আমি কি কৰি খাম? আমিতো অৰুণোদয় যিসকলে মানে নিৰ্দিষ্টনীয় ব্যক্তি যিসকলে ক'ব আহে সুধিলে কি কয়? সুধিলে মানে কয় আৰু ডকুমেণ্টছ দিছোঁ, বাৰে বাৰে ডকুমেণ্টছ দিওঁ, 5 টকা আমাক পইচা লয়। জেৰেক্স কৰোঁতে 4খন 5খন কাগজ 5বাৰমান দিওঁ। তেওঁলোকে কয় কি দিছোঁ গুৰত দিছোঁ। গুৰত যদি দিছে আমি কিয় পোৱা নাই? নতুন মানুহগিলাখনে পাইছে, পুৰণ মানুহ কিয় পোৱা নাই? আমিতো হেৰি কাৰ্ডৰ চাল খাই আছোঁ। কাৰ্ডটো আছে আমাৰ প্ৰত্যেক আমাৰ মানুহৰ আছে। আমাৰ অৰুণোদয় লাগিবই। অৰুণোদয় নহ'লে আমি ভোট বৰ্জন কৰিম। আমি ৰেচন কাৰ্ড পাইছোঁ, কিন্তু অৰুণোদয় পোৱা নাই। ল'ৰাটো সৰু, ছোৱালীটো সৰু, মোৰ চলা উপায় নহয় হৈছে। মোক অৰুণোদয়টো কৰি দিব লাগে ছাৰ। চম্পা নাথ ডেকা, গাঁও বামুণঝাৰ। নিৰ্দিষ্টনীয় কোনোবা ব্যক্তি আপোনালোকে লগ কৰিছিল নেকি? নাই, বহুতকো দিছোঁ, দি আছোঁ, কিন্তু পোৱা নাই। বহুত দিলোঁ, জেৰেক্স কৰি দি আছোঁ। সুধিলে নাপাওঁ বুলি কয়, হোৱা নাই বুলি কৈ আছে। কি কয়? হোৱা নাই বুলি কৈছে, হ'ব বুলি কয়, কিন্তু নহয়। পইচা পাতি হাতত কিবা কয় নেকি? এনে পইচা লাগে বুলি কৈছিল, দিয়া নাই আৰু মই দিব পৰা নাই পইচা। কিমান পইচা? এনে এটাক 150 টকা দিছিলোঁ, এতিয়া হোৱা নাই। আৰু কিমান পইচা সুধিছিলে? এতিয়া মোক সোধা নাই আৰু এতিয়া আকৌ। কি দায়িত্ব আছে? যোনে বিচাৰিছে মেম্বাৰে বিচাৰিছে। হয়, এতিয়া মই পইচা দিব নোৱাৰা দেখা হোৱা নাই। এতিয়া কিছুমানৰ নতুনকৈ হৈছে, পইচা দিছে, আমি দিব নোৱাৰা। কিমান কৰিছে গম পাই নেকি? এনেই কিছুমানে 2000 দিয়া বুলি শুনিছোঁ। 2000 দিছে, যাৰ 2000 দিছে সেইগিলাখানৰ হৈছে নতুন মানুহ, কিন্তু কৰিব পৰা আছে সিহঁতৰ। আমাৰ কৰা মানুহ নাই, দেখা পোৱা নাই। আমি পইচা দিব নোৱাৰা দেখা পাই। আপোনাৰ বিচাৰিছিল আপোনাক? নাই, মোক বিচৰা নাই। আপুনি কিমান লৈছিলে আপোনাৰ অৰুণোদয় ফৰ্মৰ নামত? ফৰ্মৰ নামত মই এনেই হেৰি দিয়া নাই, 150 টকাই দিছোঁ, বেলেগ দিয়া নাই। মেম্বাৰৰ নাম কি? মেম্বাৰ মানে হেৰি বাপন বৰত তাত দিয়া গৈছিল। মনকৰ ৰাজবংশী। আজি 4 বছৰমান হ'ল, পইচাটো পোৱা নাই। আৰু যেতিয়া ত'তে মই কাগজ পত্ৰ দি আছোঁ, মোৰ কোনো চলা পঠাই নাই। আমি আগৰ পৰা চাউলটোও পাওঁ, কাৰ্ডো আছে। 2 টকীয়াৰ পৰা কাৰ্ড পাইছিলোঁ, চাউলৰ কাৰ্ড। তেতিয়াৰ পৰা এতিয়া পইচাটো ছাৰ্ভিচত তাহাঁতে কাটা গ'ল। এতিয়া পইচা সুধিলে মানুহ অ'ত যাওঁ পইচা, বহুত মানুহকো পইচা দিলোঁ। কিমান পইচা দিছে? কাক দিছে? কিহৰ কাৰণে? ইহঁতে আৰু পইচাটো ক'লে বাপন বৰহঁতে নিলে। সেইদিনা আহিল, আহোঁতে বোলে আমাৰ 3জন মানুহ কাৰ্ড আহা বুলি ক'লে। কৈ পেলাই 100 টকা লৈ গ'ল, লৈ যাই পেলাই আমাক ফৰ্মো দিয়া নাই, তোমালোকৰ হৈছে নাম আহা বুলি কৈছে। সুধিব গ'লে কৈছে কি হ'ব, এই 10 তাৰিখে পাবাই কৈছে। 10 তাৰিখে পাবাই। আমাৰ সেনেকৈ আমাৰ কাৰ্ডকেইখন বেলেগক দিছে, তেওঁলোকক পইচা দিব নোৱাৰা দেখি।
এনে অৰুণোদয় নামত কিবা পইচা পাতি বিচাৰিছিল নেকি কিবা বৰ্তমান এতিয়া বিচৰা নাই 100 টকা লৈছে হয় এক নাই হোৱা নাই বহুত মহিলাৰ পইচা লৈছে যোনে যেনেকৈ পাইছে তেনেকৈ পইচা এই নম্বৰ এতিয়া গাঁৱতে এজন মুখল মানুহ থৱে সেইজনে আহি ঘৰৰ গীতাক পইচা হেৰি দিয়ে কাগজ আমাৰ নামকেইটা নলৰা ফৰ্মখনো নিদিলে সেই নেদাত থাকি বেলেগ মানুহ পইচা যোনে পইচা হাতত দি চাকৰি কৰে তেওঁলোকে সিহঁতৰ পইচা লৈছে 2000কৈ লৈছে যোনে যেনেকৈ সুবিধা পাইছে দেখাত লোৱা নাই দেখাত নলয় পইচা লৈ পেলাই দিছে যাৰ 4 চকীয়া গাড়ী আছে তাৰ ঘৰ আছে তেওঁলোকক দিছে আমাৰ কোনোৱে নাই পৰিয়াল আমি হাজিৰা কৰি খোৱা মানুহ আমি চলিবৰে পথ নাই সেইটোহে লাগে আমাক এতিয়া পইচা দিবা লাগে নহ'লে আমি ভোট নিদিওঁ সমস্যাটো কি জানে মোৰ কিন্তু কোনো নাই মই অকলে গতিকে মই কামৰ বেলেগৰ ঘৰত হাজিৰা কৰি ভাত খাই আছোঁ বৰ্তমান এতিয়ালৈকে এতিয়া ধৰ কাম বন্ধ হৈছে আজি 1 বছৰ এতিয়া অৰুণোদয় পইচাটো পোৱা নাই এতিয়া মোৰ অসুবিধা হয় চলিব লাগে এতিয়া যদি চৰকাৰে পইচাটো দিলে মোৰ মই চলিব পাৰোঁ আৰু নহ'লে মোৰ কাম নোহোৱা হৈছে আজিকালি চবৰে ধৰ ঘৰে নিজে কামবিলাক কৰি লয় মই এতিয়া ক'ত কাম কৰি ভাত খাম এতিয়া চৰকাৰে মোক অৰুণোদয়টো দিলে ভাল পাওঁ আৰু আমাৰ ইয়াতে বহুত আছে 150-200 মান আছে ইয়াতে আছে বহুতেও পোৱা নাই আমাৰ ইয়াতে গাঁওখনৰ নামটো গাঁওখন আমাৰ বামুণজাৰ বৰুৱাপাৰা বুলি কয় আৰু বঞ্চিত হৈ আছে আমাৰ কোনো পোৱা নাই তাৰমানে পইচাটো আমাৰ গোটেই সেই বামুণজাৰ একেলগে গোট হৈ আছোঁ আৰু আমি তাৰমানে অৰুণোদয়টো নাপালে আমি ভোট বৰ্জন কৰিম আমি ভোট নিদিওঁ আৰু এইবাৰ কাৰণ আমাৰ কি আমি পাইছোঁ কি মাত্ৰ এই চাউলকেইটা পাওঁ আৰু এই চৰকাৰী বুলি গেছটো পাইছিলোঁ আৰু সেইটোৱে পাওঁ আৰু বেলেগ একো নাই ঘৰ নাই লেট্ৰিনো নাই আজি এতিয়া ধৰ কোনো নাই নোহোৱা হৈছে মই ঘৰ পাব নালাগে নেকি মই ঘৰো নাই যদি লেট্ৰিনো নাই গতিকে অৰুণোদয় পইচাখিনি পালি মই ভাল পাওঁ আৰু অৰুণোদয় আমি তাৰমানে পাই আছিলোঁ প্ৰথমৰ পৰা 830 টকাৰ পৰা পাই আহিছিলোঁ এতিয়া আমাৰ এতিয়া নাপাওঁ মোৰ ডাঙৰ ল'ৰাটো অলপমান নাপাবা আমাৰ মেৰিৰ পৰা পোৱা নাই আমাৰ কাটক বাৰু যদি আমি পাবলগীয়া নহয় কাটক তেতিয়া আমাৰ কোনো কথা নাই ছাৰ্ভে কৰিব আহিছে আমি পাব লগা যোগ্য নহয় তেতিয়াহ'লে যদি কাটি দিলে হয় আমি গম তেওঁলোক ছাৰ্ভে কৰিব আহক আহিলে যদি গম পালা হয় আমি পাবলগীয়া হয় নে নহয় আমি ব্লকত গ'লোঁ ব্লকত যাওঁতে কৈছে কি হেৰি আপোনালোকৰ ধৈৰ্য ধৰক ইমান মানুহ একেলগে পইচা সোমাই দিব নোৱাৰি অলপকৈ সোমাই দি থাকিব ইমান কোটি টকা ইমান সহজ নহয় ইমানকৈ সোমাই দিয়া 20 তাৰিখলৈ থাকক তাৰপিছত যদি নোসোমাই তেতিয়া আপোনালোকে হেৰিত যাব DC অফিচত যাব সেনেকৈ কৈছে মই মোৰ ডাঙৰ ল'ৰাটোৰ নামত পাই আছিলোঁ ডাঙৰ ল'ৰাটো আমাৰ অলপ হেৰিত ৰাইজে জানে বাৰু সেইটো কাৰণে কি কাৰণ বাৰু কাটিছে সেইটোৱে মই ক'বলগীয়া কাটা কাৰণটো কি বাৰু কিয় নাপাওঁ আমি পাবলগীয়া মানুহ কিন্তু নাপাবলগীয়া কিছুমান পাইছে পাওক তেওঁলোকেও পাওক কিন্তু আমিতো পাবলগীয়া মানুহ কিয় পোৱা নাই চবেই পাব লাগে নে পাওক আমি বেয়া নাপাওঁ চবেই পাওঁ আমাৰতো 3টকীয়া কাৰ্ড আছিল নে আমাৰ 3টকীয়া কাৰ্ড তেওঁলোকে ছাৰ্ভে কৰি আহি পেলাই যদি আমি যদি নাপাবলগীয়া হ'লে যদি কাটিলে তেতিয়া আমি মানিলোঁ হয় কিন্তু আমি পাবলগীয়া মানুহ না কাটাৰ কাৰণে বহুত দুখ লাগিছে সেইটো কাৰণে বহুত দুখ লাগিছে আৰু তাৰ কাৰণে আমি ভোট বৰ্জন কৰিম আমি ভোট বৰ্জন কৰিম ভোট নিদিওঁ অৰুণোদয় নাপালে ভোট নিদিওঁ মোৰ মালিক 2023তে ঢুকাল তেতিয়াৰ পৰা মানে ছমাহিলী যোৱাৰ পৰা ডকুমেণ্টছ দিয়ে আছোঁ ব্লকত গ'লোঁ সেই এককালীন সাহায্যটোৰ কাৰণে তেতিয়া মানে 25,000 দিব তাতে অশ্বিনী কলিতা বুলি কয় তেওঁ মোৰ পৰা 500 টকা ল'লে ক'লে বাইদেউ এইখিনি কাম কৰি দিম তাৰপিছত নাই আজিলৈকে নাই অশ্বিনী যিটো এককালীন সাহায্য দিয়ে সেইটোৰ কাৰণে আছে তেওঁ গোৰেশ্বৰ ব্লকত আছে এইটোৰ কাৰণে মানে এককালীন সাহায্যটোৰ কাৰণে তেওঁ পৰিচিত বুলি আমি জানো আৰু যেতিয়া যাওঁ বিচাৰিছিল নহয় মোৰ পৰা প্ৰথম 200 টকা দিলোঁ তাৰপিছত ক'লে বাইদেউ আৰু অলপ লাগিব আমাৰ গাঁৱৰে ববিতা নাথ বুলি কয় তাৰ হাতত মই আৰু 300 টকা দিলোঁ আৰু মই ফোন কৰি থাকোঁ দাদা হেৰি কৰিব আপুনি কামটো কৰি দিব কাৰণ মোৰ ল'ৰা ছোৱালী 2টা সৰু সেই 23 চনৰ পৰা আজিলৈকে মই কেনেকৈ চলি আছোঁ একমাত্ৰ ভগৱান আৰু একমাত্ৰ মই নিজে গম পাওঁ অৰুণোদয়ৰ কাৰণে মই ডকুমেণ্টছ দি হাৰি গ'লোঁ মাজতে 100 টকা দিওঁ তাৰপিছত কৈ বোলে এইটো লাগিব সেইটো লাগিব তেনেকৈতো বহুত পইচা গ'ল ব্লকত গ'লোঁ
তাৰপিছতে আমাৰ গাঁৱৰ যিকেইজন মুখিয়াল তেওঁলোকৰ তাত গ'লোঁ আৰু এজনে ক'লে বোলে তোক অৰুণোদয়টো কৰি দিম আৰু এককালীনটো কৰি দিম। অৰুণোদয়টো কৰি দিলে মোক 2000 লাগিব আৰু এককালীনটো কৰি দিলে 5000 লাগিব। কোনে কৈছে আপোনাৰ গাঁৱৰ? গাঁৱৰ এই সঞ্জীৱ নাথ বুলি কয়। তাৰপিছত সেনেকৈ কোৱাৰ পিছত মই তাত ডকুমেণ্টছ নিদিলোঁ, সঞ্জয় নাথৰ তাত দিলোঁ। তেওঁ কিন্তু পইচা পাতি লোৱা নাই, পইচাটো বাৰু আগতে হওক তাৰপিছত মই যি পইচা ল'ম সেনেকৈ ক'লে। কিন্তু বৰ্তমান দিয়ে আছোঁ। তেওঁ বুথ কমিটিৰে সভাপতি হয় আৰু তেওঁ কৈছে বোলে মানে মোক আইতা বুলি মাতিব লাগে। কৈছে আইতা তহঁত আমাৰ এইটো যা হয়। তেওঁৰ আৰু মোৰ নোহোৱাৰ কাৰণে হেনো বহুত ভাল পাইছে, মানে অৰুণোদয়টো নোহোৱাৰ কাৰণে। সেইকাৰণে ভাবিছোঁ যদি আৰু হিমন্ত বিশ্বইটো একো নকৰিলে আৰু যদি অৰুণোদয় নিদিয়ে, এইবাৰতো আমি ভোট নিদিওঁ বুলি আমি স্বীকাৰ কৰিছোঁ, ভোট আৰু জনমতো নিদিওঁ। যদি অৰুণোদয়টো আজিৰ ভিতৰত নহ'লে 20 তাৰিখৰ ভিতৰত সোমাই দিয়ে, তেতিয়া হয়তো সকলো মহিলাই মোৰ নিচিনাকৈ যিমান দুখত আছে তেওঁলোকে হয়তো ভোট দিব। আৰু যদি অৰুণোদয় নিদিয়ে তেতিয়াহ'লে কোনোৱে ভোট দিব নোৱাৰিব। মোৰ সিদ্ধান্ত আৰু এয়া হৈছে মোৰ আৰম্ভণি। মই বহুত দুখ পাইছোঁ, কাৰণ মই ছোৱালী দুটা কেনেকৈ ডাঙৰ কৰিছোঁ একমাত্ৰ মই গম পাইছোঁ। সেয়ে মোৰ মহোদয়ৰ ওচৰত এক অনুৰোধ, যাতে মোৰ নিচিনা দুখীয়া দৰিদ্ৰ মহিলা সেই অৰুণোদয়খিনি দি বহুত উপকাৰ কৰে। মোৰ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।